কুৱেশ্যনটো আছে প্ৰমাণ কৰা যে cos a by 1 plus sin a plus 1 plus sin a by cos a equal to 2 sec a তো এইটো আমাৰ কি হয় লেফ্ট হেণ্ড চাইড ইকুৱেল টু এইটো কি হয় লেফ্ট হেণ্ড চাইড এই চাইডটো কি হয় ৰাইট হেণ্ড চাইড তো ফাৰ্ষ্টত আমি লিখিম লেফ্ট হেণ্ড চাইড লিখি কি লিখিম cos a by 1 plus sin a 1 plus sin a প্লাছ ওপৰত কি আছে 1 plus sin a by cos a এতিয়া আমি তলত কি হ'ব আমাৰ লসাগু ল'ব লাগিব এলচিএম কি আছে 1 plus sin a আৰু cos a 1 plus sin a 1 plus sin a into কি হ'ব cos a ইয়াত আমাৰ চাব লাগিব ইয়াত কি আছে আমাৰ 1 plus sin a ইয়াতো আছে 1 plus sin a কি নাই মানে 1 cos a টো নাই এই cos a টো আৰু এই cos a টো কি হ'ব আমাৰ পূৰণ হৈ যাব ইনটু হ'লে কি হৈ যাব cos square a প্লাছ দিব লাগিব ইয়াত cos a আছে ইয়াত কি নাই 1 plus sin a নাই এইটো ইনটু হৈ যাব কি হ'ব 1 plus sin a into 1 plus sin a 1 plus sin a whole square 1 plus sin a whole square এতিয়া আমি তলত কি হ'ব সেমি থাকিব 1 plus sin a into cos a আৰু ওপৰত কি হ'ব cos square এটা আছে অলৰেডি cos square a প্লাছ এইটো আমাৰ কি হ'ব a এইটো b ধৰিম a plus b whole square কি হ'ব a square plus 2 into a into b plus b square মানে sin square এতিয়া আমি ওপৰত লিখিম কি তলত আছে সেম থাকিব 1 plus sin a into cos a আৰু ওপৰত আমাৰ কি হ'ব cos square a লিখিম cos square a প্লাছ এই sin square a টো আমি ইয়াত লিখিম sin square a প্লাছ 1 square to 1 হ'ব প্লাছ 2 into 1 into sin a মানে 2 sin a এতিয়া আমাৰ তলত সেমে থাকিব 1 plus sin a into cos a ওপৰত cos square a plus sin square আমি পাইছো না cos square a plus sin square কিমান হয় 1 প্লাছ আকৌ 1 টো আছে প্লাছ 2 sin a এতিয়া কি হ'ব লাষ্ট লাইনত আমি কি লিখিম 1 plus 1 মানে 2 plus 2 sin a তলত 1 plus sin a into cos a নেক্সট আমাৰ কি হ'ব তলত আমাৰ সেমি থাকিব 1 ওপৰত কমন যাব 2 1 plus sin a তলত কি হ'ব 1 plus sin a into cos a দেখিব 1 plus sin 1 plus sin a cancel 2 by cos a মানে 2 into 1 by cos a দেখিব 2 into 1 by cos a মানে sec a equal to 2 sec a তোমাৰ ৰাইট হেণ্ড সাইডটো কি আছিল 2 sec a তোমাৰ এইটো মিলি গ'ল 2 sec a equal to কি হ'ব ৰাইট হেণ্ড সাইড তো ধন্যবাদ নেক্সটটো ভাল লাগিলে শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব কাৰণে চেনেলটো ধন্যবাদ